ৰাজেন গোহাঁই যিগৰাকী জ্যেষ্ঠ প্ৰাক্তন সাংসদ বিজেপিত আজি জইন কৰিছে কি ক'ব? চাওক এইটো পথ পৰিৱৰ্তন একো নাই, এইটো যে নৰ্মেল প্ৰচেছ। ৰাজেন দাক আমি সকলোৱে কৈছোঁ, মাননীয় সভাপতি মহোদয়ে কৈছে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজেন দাৰ লগত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে, জ্যেষ্ঠজন আছিল। কিন্তু এটা কথা সঁচা যে আমাৰ কাৰণে কিন্তু সদায় দল ডাঙৰ, আমাৰ কাৰণে সদায় আদৰ্শ ডাঙৰ, আমাৰ কাৰণে সদায় ৰাষ্ট্ৰ ডাঙৰ। গতিকে দলক যদি ৰাজেন দাই দিছে, দলেও ৰাজেন দাক বহুখিনি দিছে, কিন্তু মই একেটাই কথাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, মাননীয় সভাপতি মহোদয়ে কৈছে, তেখেতলৈ আমাৰ শুভেচ্ছা আছে। ৰাজেন দা আমাৰ কাৰণে শ্ৰদ্ধেয় বিষয় আছিল, আমাৰ কাৰণে বহু সময়ত ৰাজেন দা অভিভাৱক স্বৰূপ আছিল। এতিয়াও ব্যক্তিগত জীৱনত আমাৰ অভিভাৱক হৈ থাকিব বুলি ৰাজেন দাক আশা কৰি। প্ৰভাৱ পৰিব নেকি? কি প্ৰভাৱ পৰিব আপোনালোকে নিজে দেখিছে। চাওক আজিৰ দিনত আমাৰ ব্ৰহ্মপুৰ, এতিয়া এই সমষ্টিটো ব্ৰহ্মপুৰ পৰিলে, মানে জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত যিটো উন্নয়ন হৈছে, আজি জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত ইয়াত আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ক্ৰীড়াৰ পৰা আৰম্ভ কৰি শিক্ষা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি পেলাই মানুহে উন্নয়ন চাইহে ভোট দিব। যিখিনি উন্নয়ন আজি 5 বছৰ জিতু গোস্বামী ডাঙৰীয়াই কৰিছে। গতিকে প্ৰথম কথা চাওক, আজিৰ দিনত তেনেকুৱা বহুত বেছি কণ্টেষ্টটো ইয়াত নায়েই নহয়। আগতে কোনো নাছিলে, এতিয়া আমি নাজানো তেখেতসকলে ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু এতিয়া আমাৰ লক্ষ্য হৈছে যে আমি NDAক লগত লৈ পেলাই আমি আগবাঢ়ি লৈ পেলাই জাতি মাতি ভেটি ৰক্ষাৰ কাৰণে আমি কাম কৰি আছোঁ। আমি 855জন শ্বহীদৰ স্মৃতি ৰক্ষাৰ্থে আমি কাম কৰিছোঁ। এতিয়া জাতীয় পৰিষদো 855জন শ্বহীদৰ কথা কয়, কিন্তু সেই 855জন শ্বহীদক শ্বহীদ কোনে কৰিছে? খগেশ্বৰ তালুকদাৰক গুলী কোন চৰকাৰৰ দিনত মাৰিছে? আজি ইয়াত যে আমাৰ যে আছে, আমাৰ কেইবাজনো যে বীৰ শ্বহীদ যে আছে, খগেশ্বৰ তালুকদাৰক যেতিয়া শ্বহীদ হৈছিল, খগেশ্বৰ তালুকদাৰক যেতিয়া মৃত্যু হৈছিল, আজি যেতিয়া আমাৰ ইয়াত 855জন শ্বহীদক কেঁচা তেজ আজি কোনে কৰিছিল? কংগ্ৰেছে কৰিছিল। এতিয়া ডাঙৰ কথা আটাইতকে মই কথাটো কৈছোঁ, জাতীয় পৰিষদে শ্বহীদৰ কথা কয়, কিন্তু সেই শ্বহীদৰ হত্যাকাৰী 855জন শ্বহীদ বুলি ক'লেই কংগ্ৰেছৰ হাতখন ৰঙা হিচাপে চবেই জানে। এই 855জন শ্বহীদৰ তেজৰে হাত ৰঙা কৰা কংগ্ৰেছ, এই কংগ্ৰেছৰ লগত জাতীয় পৰিষদ কেনেকৈ মিলিব পাৰিছে? গতিকে জাতীয় পৰিষদ প্ৰত্যাখ্যিত দল। যেতিয়াই লুৰিণজ্যোতি গগৈয়ে ভৱানীপুৰত গৈ খগেশ্বৰ তালুকদাৰৰ জেগাত গৈ পেলাই কংগ্ৰেছক ভোট দিব লাগে বুলি ক'লে, কংগ্ৰেছৰ ষ্টেজত উঠি, সেইদিনাখনৰ পৰাই জাতীয় পৰিষদ ফিনিছ। গতিকে মই ৰাজেন দা এনেই আমাক যথেষ্ট ৰাজনৈতিক বিষয় শিকাইছিল। গতিকে এখন দুবন্ধ নৌকাত কিয় কেনেকৈ ঠিক আছে, তেখেতৰ এটা হেৰি আছে, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা থাকিব, কিন্তু মই এটাই অনুৰোধ জনাম, খুব সুস্থ এটা ৰাজনৈতিক বাতাবৰণ থাকিব লাগিব। মই পুনৰাই কৈছোঁ, ৰাজেন দা আমি যেতিয়া বিজেপি কৰিছিলোঁ, অভিভাৱক আছিল। ৰাজেন দাৰো তেনেকুৱা বহুত অভিভাৱক আছিল। নগাঁও অবিভক্ত নগাঁও জিলাত ৰাজেন দাহঁততকৈ বহু আগৰ, বহুত একো নাপালে তেওঁলোকে। আমিতো বহুত পাইছোঁ, বিধায়ক হ'লোঁ, জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ, বহুত পালোঁ বিজেপি কৰি। ইয়াত বিজেপি কৰা পেলাই এনেকুৱা বহুত মানুহ আছে ৰাজেন দাহঁততকৈ ডাঙৰ, আমি হয়তো বহুতে নাম নাজানো। সেইসকল ব্যক্তিৰো কিন্তু আশীৰ্বাদ আমাৰ লগত আছে, আৰু মই ব্যক্তিগতভাৱে ৰাজেন দাৰ আশীৰ্বাদো শুভেচ্ছা কিন্তু ৰাজেন দাৰ মই এতিয়াও জানো, হাজাৰ ৰাজেন দাই যিমানে নকৰক কিয়, আপোনালোকে ক'ব ৰাজেন দাই যিমানে নকৰক কিয়, ৰাজেন দাৰ অন্তৰখন কিন্তু সদায় বিজেপিৰ লগত আছে। আপুনি তাৰমানে প্ৰমাণ পাইছে ৰাজেন দাৰ অন্তৰ। মই আপোনালোকক কৈছোঁ, আগন্তুক 20 বছৰৰ পিছতো বিজেপিয়ে হৈ থাকিব। জুবিন দা ন্যায় ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে? নিশ্চিতভাৱে আগবাঢ়িছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আৰু ইতিমধ্যে যিকেইজনক আমি সন্দেহ কৰিছিলোঁ প্ৰায়কেইজনকে গ্ৰেপ্তাৰ হৈছে। প্ৰথম কথা। দ্বিতীয় কথা, ছিংগাপুৰত হৈছিল, এখন বৈদেশিক ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ কথা, গোটেইখিনি বিষয় হৈছে। SIT গঠন কৰিছে, SITয়ে গৈ পেলাই ছিংগাপুৰৰ পৰা গোটেইখিনি তথ্য আহৰণ কৰিছে, প্ৰথম কথা। দ্বিতীয় কথা, আমি ন্যায়িক আয়োগ গঠন কৰিছোঁ। লগে লগে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধি ক্ষেত্ৰৰ কাৰণে এখন উচ্চস্তৰীয় কমিটি বনাই গোটেইখিনি কাম আৰম্ভ কৰিছে। চৰকাৰে নিজৰ যিখিনি প্ৰচেষ্টাৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ বেছি এগৰাকী জুবিন অনুৰাগী। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অখিল গগৈ বা লুৰিণ গগৈ নহয়, কেইদিনমান আগলৈকে ইমান বেয়া ভাষাৰে অখিল গগৈ ইমান বেয়া ভাষা জুবিন গাৰ্গৰ ক্ষেত্ৰত ইউজ কৰিছিল, লুৰিণজ্যোতি গগৈ ইমান বেয়া ভাষা ব্যৱহাৰ কৰিছিল। আমিও নিজৰ প্ৰতিদ্বন্দ্বীক আজিলৈকে সেই ভাষা ব্যৱহাৰ কৰা নাই, কিন্তু আমাকো গালি পাৰিছিল জুবিন গাৰ্গ ডাঙৰীয়া। কিন্তু তাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ ফেন বুলি কৈছে। মই অনুৰোধ জনাম, প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া লৈ পেলাই
ৰাজনীতি হ'ব নালাগে তেখেত আমাৰ জাতীয় সত্তা আমাৰ আত্মা তেখেতৰ লগত ৰাজনীতি আমিও নকৰোঁ জুবিন গাৰ্গ ডাঙৰীয়া গীত মাত আমি শিকোচোন জুবিন গাৰ্গ ডাঙৰীয়া গীত মাত আমি গাওঁ গৌৰৱ গগৈ ডাঙৰীয়াকো অনুৰোধ জনাওঁ আমি আহক আমি চবেই জুবিন গাৰ্গ ডাঙৰীয়া গীত গাওঁ তেওঁ গাওঁ হুৰ 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 হুৰাই হুৰ 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 হুৰাই দে তেওঁ এদিন এটা পেৰাগ্ৰাফ গাওক গৌৰৱ গগৈ ডাঙৰীয়াই আমি এটা পেৰাগ্ৰাফ গাওঁ তেনেকৈ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ